জয় গুৰু শংকৰ। মই আজি আচলতে শুৱালকুছিত মই আকৌ এবাৰ দেখাইছো আমাৰ গুৰুজনাৰ ৰচনাৱলী বৰগীত বৰ মানে ডাঙৰ গীত, চবতকৈ ডাঙৰ গীত যিটো আপোনাৰ বৰগীত শংকৰ মাধৱ গুৰুজনাৰ কিমানটা বৰগীত আছে? মাধৱদেৱৰ 265টা মাধৱদেৱৰ বৰগীত, শংকৰদেৱৰ কিন্তু খুব কম। আপনি এটা বৰগীত এটা গাই দিয়কচোন। বৰগীত এটা হয়, বঢ়িয়া গান গাব লাগিব। এটা বৰগীত এটা বঢ়িয়া শংকৰদেৱৰ এটা বৰগীত এটা গাই দিয়কচোন। মই আচলতে দেখাই আছো আচলতে তেখেতে এই আপোনাৰ চাহৰ দোকান আচলতে তাতে পুৰি তৰকাৰী বনাই থাকে আৰু বনাই থাকি আচলতে বৰগীত উচ্চাৰণ কৰি থাকে মুখেৰে। খুব ঠাণ্ডা। অলপ কৈ দিয়কচোন, অকমান বৰগীত এটা গাই দিয়কচোন। গুৰুজনৰ মৰ্ম এটা গাই দিয়ক। মৰ্মটো গাই দিয়ক। হয়, আচলতে মৰ্ম কি? শংকৰ গুৰুজনৰ এটা মৰ্ম এটা গাই দিয়ক। মৰ্মটো শংকৰ নামৰে ধ্বনি অংগে ভক্তলৈ তীৰ্থভ্ৰমিলা গ'ল, উচনিচ নকৰিবি বিচাৰ মিৰিভূত মিচিমি গাৰ পচাৰি সভা পঢ়ি কাইলে মৰ্ম মোৰ গুৰু শংকৰ নামৰে ধ্বনি। হয়, আচলতে মৰ্ম আচলতে বৰগীতত আচলতে মৰ্মটো আচলতে কি কৈছে, বড়ো কছাৰী খিচিৰি গোটাই লগ লাগি, আহোম বড়ো কছাৰী মিচিং চব লগ লাগি সকলো লগ লাগি আচলতে একত্ৰিত কৰাটোৱে আচলতে মৰ্ম। একত্ৰিত কৰা গুৰুজনে আচলতে একত্ৰিত হয়, সেইটো মৰ্ম। হয়, গুৰুজনে মিচিমি গাৰো কছাৰী শিকালে মৰ্ম তাৰমানে তেওঁৰ মাহাত্যটো, যিটো নেকি মাহাত্য মিলাই দিয়া পৰিৱেশ মিলাই দিছে তেওঁ সকলোতে। ভাৰতবৰ্ষত মিলাই দিছে শংকৰদেৱৰ যিটো নেকি আমাৰ বৈষ্ণৱ ধৰ্মৰ তেওঁ গুৰু, এই গুৰু তেওঁক মিলাই দিছে। আচলতে শংকৰদেৱ গুৰুজনাৰ আচলতে আমাৰ গুৰুজনাৰ এইটো বিশ্বৰ আচলতে ভাৰতবৰ্ষৰ নহয় বিশ্বৰ। কাৰণ তেওঁ সেইটোৱে আচলতে কলিত শংকৰ মাধৱে আচলতে ঈশ্বৰৰূপে আচলতে ভগৱন্তৰ গুৰু হিচাপে আমি পাইছো। কাৰণ আমাৰ অসমীয়া জাতি হিচাপে আমি আচলতে ক'ব নোৱাৰিলো। আমি অসমীয়া জাতি ক'ব পৰা হৈছে আচলতে শংকৰদেৱ গুৰুজনৰ পৰা। আমি আচলতে গুৰু মাধৱদেৱ গুৰুজনৰ পৰা চিনাকি দি গৈছে বিশ্ব দৰবাৰত। আমি অসমীয়া জাতি এটা আছে বুলি চিনাকি দি গৈছে যে আমি অসমীয়া হয়। আমি এই গুৰুজনাই যি আপোনালোকক বুলি এই শিকালো, আমি এই কথাটোত আমি পৰিচয় দিছো কি আমি অসমীয়া হয়, আমি বৈষ্ণৱ ধৰ্মৰ মানুহ, আমি সকলোতে প্ৰচাৰ কৰিম, চব প্ৰচাৰ কৰিম। হয়, আচলতে বিশ্ব দৰবাৰত আচলতে গুৰুজনাৰ প্ৰতিভা আচলতে বৰগীত আচলতে আজি ল'ৰা ছোৱালী আচলতে বৰগীত নাজানে আচলতে বৰগীত কি নাজানে। আচলতে বৰগীত গীতৰ ওপৰত বৰগীত আছে। আজিকালি ৰেপ ডেন্স কিবা ডেন্স বহুত কিবা কানি ডেন্স আছে। আজিকালি ৰেপ ডেন্স দেখাব, চেলফি উঠিব, কিবা উঠিব। আচলতে বৰগীতক আচলতে হেৰি কৰিছে নাই। আৰু গুৰুজনাক যদি শংকৰদেৱ গুৰুজনাক যদি গুৰুজনা বুলি আচলতে যদি কৰে, তেখেতৰ আপোনাৰ আদৰ্শ ৰাখিছে নে নাই, বৰগীত চৰ্চা হৈছে নে নাই, তেখেতৰ হেৰি গীতা ভাগৱতৰ ওপৰত আচলতে তেখেতে যিখিনি নামঘোষা হেৰি কৰিছে, তেখেতে সেইখিনি আমি গীতা ভাগৱত ক্ষেত্ৰত তেখেতে নামঘোষাত সোমাই থৈ দিছে। সেইখিনি বস্তু আমি হেৰি চৰ্চা কৰিছো নে নাই, অসমীয়া সমাজে চৰ্চা কৰিছো নে নাই, এইটোৱে আচলতে বৰ ডাঙৰ কথা আচলতে, নহয় জানো? নিশ্চয় হয়। আমি ভাবো কিন্তু যে আমাৰ শংকৰদেৱ গুৰুজনাৰ আমাৰ যিকেইটা প্ৰতিভা দি দিছে, সেই প্ৰতিভাটোত আমি নাই। এতিয়া আমি নাই কিয় ক'ব পাৰেনে? কিয় আমি নিজৰ স্বাৰ্থত আছো। এতিয়া স্বাৰ্থত থকাৰ কাৰণে ভক্তি ভাৱবিলাক পাহৰি গৈছো। কিন্তু তেওঁ কৈছিল যে নাই, ভগৱান একান্ত চিত্তে ভক্তি কৰা, তোমাক সকলো পাবা, একদিন পাবা। হয় 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 হয়,
আচলতে যে মই আচলতে চাহ খাব আহোঁতে আচলতে তেখেতে বৰগীত গাই আছিলে বৰগীত শুনি মোৰ আচলতে দেখাব লগা হ'ল আপোনালোকক যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ইউটিউব চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যিখিনি পাৰে আপোনালোকে এনেকুৱা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিব জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ মই আচলতে আৰু এটা মই আপোনাৰ দেখাবলৈ গৈ আছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ তেখেতৰ ইতিবৃত্তিৰ ওপৰত জন্মৰ মাতৃৰ ওপৰত তেখেতৰ জন্মৰ মৃত্যুৰ কেনেকৈ হ'লে সেই আচলতে তাৰ ওপৰত মানে ভিডিঅ' এটা কৈ আছোঁ এই গানৰ সুৰেৰে তেখেতে আচলতে গাব লোকগীতৰ সুৰত আচলতে তেখেতে গাব আপোনাৰ নামটো আৰু নামটো মোৰ ভূমিধৰ মেধি ঘৰ মোৰ শুৱালকুছিত জন্ম মোৰ ফুলবাৰীত ঘৰ পিতা নাৰায়ণ মেধি মোৰ নাম ভূমিধৰ তেখেতৰ জন্ম শান্তি প্ৰিয়া মাই শান্তি প্ৰিয়াই আমাক লাগিয়া সুৰৰ কণ্ঠ কিছু দিয়া হে মাই শান্তি প্ৰিয়া শদিয়াত জন্মিলো নীলকণ্ঠৰ গৃহত নাম দিলা ভূপেন হাজৰিকা মাই শান্তি প্ৰিয়া মেট্ৰিক পাছ কৰিলো গুৱাহাটীত পঢ়িলো মেট্ৰিক পাছ কৰিলো গুৱাহাটীত পঢ়িলো থাকো মই নিজৰ পাৰত সমূহৰ কাৰণে গীত গাই গাই ফুৰিলো গোটেই বিশ্বত মাই শান্তি প্ৰিয়া 1950 বিয়া মই কৰালো উপযুক্ত কন্যা চাই একো দুখ নাই নাজানো মই কিয় দমাই এৰি যাই মাই শান্তি প্ৰিয়া মাই শান্তি প্ৰিয়াই আমাক লাগিয়া সুৰৰ কণ্ঠ কিছু দিয়া হে মাই শান্তি প্ৰিয়া লগত গানৰ বহীটো আৰু মূৰৰ টুপিটো এই দুটা মৰমৰ ভাই জীয়াই থাকো মানে দুয়ো লগত থাকে মৰিলে লগত নাযায় মাই শান্তি প্ৰিয়া মাই শান্তি প্ৰিয়াই আমাক লাগিয়া সুৰৰ কণ্ঠ কিছু দিয়া হে মাই শান্তি প্ৰিয়া মোৰ পৰি গ'ল কণ্ঠও শুকাই গ'ল কুকিলাত গৈ ভৰ্তি হলো 2011 5 নৱেম্বৰত এই সংসাৰ ত্যাগ কৰিলো মাই শান্তি প্ৰিয়া ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্ববিদ্যালয় ৰাইজে তাতে থৈলা শুই মুখৰ ওপৰে হাতবাৰ ঘূৰাই তেজে লগাই দিলা জুই মাই শান্তি প্ৰিয়া মাই শান্তি প্ৰিয়াই আমাক লাগিয়া সুৰৰ কণ্ঠ কিছু দিয়া হে মাই শান্তি প্ৰিয়া উদ্যোক্তাসকলক শুভেচ্ছা যাচিলো এই অনুষ্ঠানৰ বাবে ফুলকুটিৰ বাবে চৰণত ধৰিছো ৰাইজে খেমিবা লাগে মাই শান্তি প্ৰিয়া মাই শান্তি প্ৰিয়াই আমাক লাগিয়া সুৰৰ কণ্ঠ কিছু দিয়া হে মাই শান্তি প্ৰিয়া হে মাই শান্তি প্ৰিয়া শান্তি প্ৰিয়া কৃষ্ণ কৃষ্ণ হয় হয় আচলতে আমি আচলতে গুৰুজনৰ আমি গীত বৰগীত যিবিলাক আচলতে আমি চৰ্চা আমি হেৰি কৰোঁ আপোনাৰ উপস্থাপন কৰোঁ তাত আচলতে কিছুমান আপোনাৰ খুৰ তাল বাদ্যযন্ত্ৰ থাকে আৰু লয় থাকে সেইবিলাকৰ বিষয়ে
আচলতে মই আচলতে আমাৰ মোৰ লগত আছে দেউতা সদৃশ তেখেতসকল আছে তেখেতসকলৰ পৰা আচলতে মই জানিব বিচাৰিম গুৰুজনৰ যিবিলাক বৰগীতত কি কি থাকে আচলতে তেখেতসকলে সুন্দৰভাৱে ক'ব উঠিব কি থাকে অলপমান কৈ দিয়ক আমাৰ শংকৰদেৱ মহাপুৰুষ শংকৰদেৱে তেওঁ বৈষ্ণৱিক ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিল আমাৰ এই ভাৰতবৰ্ষত প্ৰচাৰ কৰিছিল আৰু প্ৰচাৰ কৰাৰ ভিতৰত তেওঁৰ আছিল কেনেকুৱা বাদ্য সংগীতৰ ভিতৰত বাদ্যযন্ত্ৰ আছিল খোলটো আৰু তালযোৰ বাকী একো নাছিল খোল আৰু তাল বৰগীতত খোল আৰু তাল লাগে এই তাল আৰু খোল এই দুয়োবিধক জড়িত কৰি যিটো সংগীত এই সংগীতটো যেতিয়া মই গাম বা তেওঁ যেতিয়া গাব তেতিয়া সংগীতত সেই তাল আৰু সুৰ এই তাল আৰু সুৰটো ব্যৱহাৰ হয় সেই তাল আৰু সুৰটো যদি ব্যৱহাৰ নহয় তেতিয়া কি হয় ক'বা বেহুৰা হৈ যায় ৰাইজে ভাল নাপোৱা হয় কিছুমান ক্ষেত্ৰত কিন্তু আমি জানো কি মোক তাল নালাগে খোল নালাগে একো নালাগে কাৰণ কিয় মই জানো এইটোৱে যে সুৰ তাল লয় গাঁৱে বাজাৱে গাঁৱৰে বাজাৱা সুৰ আৰু তাল লয়লা মই যেনেকৈ তিৰোতাটোক যদি অলংকাৰ পিন্ধি খেদাওঁ তেতিয়া সকলোৱে ভাল পাব আৰু যেতিয়া সংগীতত যেতিয়া মই অলংকাৰ পিন্ধাম তেতিয়া সংগীতটো ভাল পাব ৰাইজে সামৰণি মাৰিম কৃষ্ণ কৃষ্ণ মই আধুনিক নৃত্যত আপোনাৰ কি কি বাজনা লাগে কি কি ইনষ্ট্ৰুমেণ্ট লাগে এনে তেনেকৈ ক'ব পাৰি আধুনিক নৃত্যত বা হেৰিত আমাৰ ধৰক বিহুতাত আপোনাৰ ধৰক আপোনাৰ চাকিবা এইবিলাক থাকে গৌলমালি ঢোলমণি থাকে কপৌ থাকে কিবা থাকে আমাৰ আধুনিক কিবা থাকে নেকি তেনেকুৱা আধুনিকৰ কেনেকুৱা আজিকালি কেনেকুৱা ক'ব পাৰো না বাবু মই জানো এইটোৱে যে আজিকালি মই মঞ্চত কোনেতো চাব নাযাওঁ কিয় নাযাওঁ আজিকালি সুৰ তাল লয় লাখ এইবিলাক নোহোৱা হৈ গৈছে কাৰণ কিয় ডাঙৰ বস্তু বাদ্য সংগীত আনছি বাদ্যযন্ত্ৰ আনছি সেইবিলাকৰ আৱাজত গানটো শুনি নাপায় ৰাইজে শুনি নাপায় সেইকাৰণে কি গাইছি কি নাগাইছি এইবিলাক বিশৃংখল যিটো কিমান আৱাজ দিয়ে খুব ডাঙৰ কথা এটা কৈছে খুব ডাঙৰ কথা এইটো আচলতে আজি যিবিলাক আচলতে ডেকা চামৰ ফাংচন হয় তেওঁলোকে আচলতে যুৱ চামৰ ফাংচনত আচলতে চাউণ্ড বেছি হয় চাউণ্ড গানটো কি গাইছে আচলতে কোনো তাতে গুৰুত্ব নাই মিউজিকটোৰ ওপৰত গুৰুত্ব তাৰে ওপৰত ডেন্স কৰি থাকিব আচলতে বেছিভাগে নিচাযুক্ত হৈ পেলাই কামবিলাক কৰে যিবিলাক জুবিনৰ গায়কৰ ক্ষেত্ৰতে মই আচলতে বেলেগ ক্ষেত্ৰত মই নকওঁ কিন্তু গুৰুজনৰ যেতিয়া আমাৰ ধৰক নাম বৰগীত হয় তেতিয়া কিন্তু হাই হাল্লা নহয় সুন্দৰভাৱে প্ৰতিষ্ঠা হয় কিন্তু এটা ফাংচন এটা হ'লে জুবিনৰ ফাংচনত মই আচলতে মই শুনিছিলো আচলতে জুবিনৰ এইকাৰণে মই ক'ব লগা হ'ল তাৰমানে যেতিয়া এতিয়া 4,500 লিটাৰ মদ বিক্ৰী কৰিব দিছে আৰু যিটো জুবিনক এইটো আচলতে ডাইৰেক্টলি দিছে আৰু যুৱচামে আৰু জুবিনক ফল' কৰে আৰু সেই ফাংচনত ডেকাচামে আচলতে ড্ৰিংকছটো অপেন হৈ গৈছে হোৱাৰ বিনিময়ত প্ৰশাসনৰো অশান্তি শাস্তি পায় আৰু আপোনাৰ মেডিকেলৰ ডক্টৰবিলাকো শাস্তি পায় তাৰপৰা 108ও শাস্তি পায় ওচৰৰ মানুহো শাস্তি পায় কাৰণ সেই মিৰ্গ চাউনত ওচৰৰ মানুহ শুব নোৱাৰে আচলতে যিটো হাই চাউণ্ড দিয়ে যিটো তাৰমানে বহুত তাৰমানে বিত্ত অশান্তিদায়ক চাউণ্ড তাৰমানে এইটো সেই চাউণ্ডটো যিটো অশান্তি কৰে মানুহ ভাল নাপায় মানুহে শান্তি বিচাৰে মানুহে তাৰমানে অশান্তি নিবিচাৰে ফাংচন এখনত অশান্তি নিবিচাৰে কাৰণ মানুহ ল'ৰা ছোৱালী মৃত্যুৰ মুখত পৰিব নোৱাৰে কাৰণ ভৰি হৈ যায় তাৰমানে ড্ৰিংক এণ্ড ড্ৰাইভ হৈ যায় তেতিয়া আপোনাৰ বেলেগ ফাংচনত কিন্তু তেনেকুৱা দেখা নাপাওঁ কিন্তু জুবিনৰ ফাংচনত হয়তো সেইদিনা আৰ্মিও বেছি লাগে 108ও লাগে প্ৰশাসনো বিজি চব বিজি হৈ যায় তাৰমানে কাৰণ সেনেকুৱা ফাংচন আচলতে আমি কাম নকৰোঁ কিন্তু যদি আমাৰ যদি ভদ্ৰভাৱে যদি আপোনাৰ আচলতে হয় যদি শান্তিভাৱে হয় তেনেকুৱাই আচলতে বিচাৰে নহয় জানো আমি ল'ৰা ছোৱালীখিনি তাৰমানে জুবিনদাৰ বুলিয়ে কৈছো কিন্তু ঢোল বেন বা কিবা এটা বাদ্য সংগীত বহুত বেছি বেছি হওক গানটো শুনি নাপায় বা গানটো শুনি নাপায় আৰু কিন্তু সমাজখনত যিখিনি দৰ্শক থাকে তাতে তাৰমানে উদ্ভণ্ডালিটো বেছি কৰা কিবা কৰা সেই পৰিৱেশটো কিয় হয় সেই পৰিৱেশটো শান্ত নহয় তাৰমানে বেছিভাগে তাৰমানে ড্ৰিংকছ কৰি যায়
বেছিভাগে জিনিস কৰা মানে ওপেন কৰি দিছে এইটো ক'ব লাগে এইটো যদিও আচলতে লজ্জাজনক এইটো ক'ব লগা বাধ্য কাৰণ চৰকাৰে 4.5 লিটাৰ বিক্ৰী দিছে আৰু চৰকাৰে বিক্ৰী খাব দিছে কাৰণ খাব দিছে আমি নাখালেও তো বিপদ খাব দিছে তেনে ক্ষেত্ৰত জুবিনক যিবিলাক ডেকা ল'ৰাবিলাকে খায় বুঢ়া মানুহবিলাকে নাখায় তেওঁলোকে আচলতে নিলেও মনে মনে খাই ক'ৰবাত ঘৰত থাকে ডেকা চামে তাৰমানে সেই খাই লৈ গাড়ী চলায় আৰু নিশা হয় ফাংচন হয় নিশা কিমান খাই ক'ব নোৱাৰে খাই লৈ গাড়ী চলাই হওঁতে এক্সিডেণ্ট প্ৰায় ল'ৰা এজনে বেছিভাগ এক্সিডেণ্ট 108 থাকব পুলিচ প্ৰশাসনো আপোনাৰ বিজি থাকিব লগা চবে থাকিব লগা হয় তেনেকুৱা ফাংচনত আচলতে কেনেকুৱা আপোনালোকে কি বুলি ক'ব সেইটো ক্ষেত্ৰত আপোনালোকে কি বুলি ক'ব অকণমান আপোনাৰ তাপে সুধিব বিচাৰিছোঁ এইবিলাক হ'ল কি জনসাধাৰণক আমাৰ বেয়াৰ ফালে ঠেলি দিছে জুবিনে কৈছে যে মদ চৰকাৰে দিছে যে মদ খাব লাগে মদ বেচিব লাগে এইবিলাক আমাক অধোন্নতি কৰিছে দেশখন আৰু কিছুদিন পিছত পিছাই যাব আৰু পুৰা অধপতন হ'ব কাৰণ আমাৰ এতিয়া ইনকাম নাই কাৰণে চৰকাৰৰ ইনকাম নাই মদ বেচিব দিছে মদটোৱে ইনকামৰ কথা নহয় নাই ইনকাম কৰিব পৰা খেল বহুত আছে নহয় জানো সুন্দৰ কথা কৈছে আচলতে দেউতাৰ পৰা আপোনালোকে শুনিলে আচলতে ইনকাম কৰাৰ ওপৰত বহুত আছে কিন্তু তাৰমানে সেইকাৰণে আমি আচলতে আপুনিতো ভাগৱতৰ ওপৰতে থাকে মই অলপ কৈ দিওঁ আপোনাৰ যদি বেয়া নাপায় আচলতে যদুকুল ধ্বংস হৈছে বাৰণী মদৰ কাৰণে যেতিয়া মদে গীতা মদৰ বিনিময়ত আপোনাৰ সমাজত বিশৃংখল হৈ আছে সমাজত আজি যিমান বেয়া কাম হৈ আছে মদটোৰ কাৰণে হয়নে নহয় জানো আজি যদুকুল ধ্বংসই নহ'ল হয় যদি আচলতে মদটোৱে পালন নকৰিলে হয় আজি যদুকুল ধ্বংস নহয় এইটোৱে আচলতে আমাক নিদৰ্শন দি গৈছে যে মদে কেতিয়াও আপোনাৰ কলি বাহাৰ কৰে মদত আপোনাৰ পৰা কলি বাহাৰ কৰে যিটো বস্তু যিটো আমাক শাস্ত্ৰই দেখাই গৈছে আমাৰ গুৰুজনাই দেখাই গৈছে তাক আমাৰ বিপৰীত পন্থা আমাৰ চৰকাৰে কৰি আছে নহয় জানো চৰকাৰে বিপৰীত পন্থা কৰি আছে যিটো আমাৰ সমাজখনৰ বিপথে যাই আছে আপোনাৰ ইয়াৰ বিষয়ত আপোনাৰ কথাখিনি ঠিকে আছে নে নাই ঠিকে আছে আপুনি কি ক'ব মই ক'ব হ'লে কি বাৰণীহুতীয়া যেতিয়া কৃষ্ণই লৈ গৈছিল একলত বাৰণীহুতীয়া লৈ গৈছিল তাৰমানে যদুকুল ধ্বংস কৰাৰ কাৰণে কিন্তু যদুকুল ধ্বংস কৰাৰ কাৰণে কিন্তু এইটো খাব দিয়া নাছিল আমাৰ সমাজত নিয়াৰ কাৰণটো বেলেগ কৈছো কিন্তু ধ্বংস হোৱাৰ কাৰণটো বাৰণী মদটোৰ কাৰণেতো হৈছে কাৰণ নিয়াৰ কাৰণটো প্ৰভুৰে দিলা কাৰণ থাকিলে সিহঁতে অহংকাৰ হ'ল সেইটো বেলেগ কথা পিছত সেইটো পিছত কৈছে কিন্তু মদটো খোৱাৰ কাৰণে ধ্বংস কৰিছে এইটোতো খাটাং কাৰণ আৰু এতিয়া মদ খাব দিছে এইটোতো ধ্বংসৰ কাৰণ কৃষ্ণ হয় আপোনাক দেখুৱাই আছো আচলতে মই দেখুৱাই আছো এই আচলতে চাহৰ দোকানত আচলতে বুঢ়ীৰ হোটেলত আচলতে এইখিনি কথা আজি চৰ্চা হ'ল আৰু ইয়াতে আচলতে যদি আপোনালোকে মোৰ চেনেলটো ইউটিউব চেনেল দীপা বৈশ্য আপোনালোকে এনেকুৱা কমেণ্ট বিচাৰিব বিচাৰে চাব বিচাৰে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব জয় শ্ৰীকৃষ্ণ জয় গুৰু শংকৰ ৰাম নাম জম অমৰ সহাৰিয়ে ৰাম নাম জম অমৰ সহাৰিয়ে সমদলে পয়লি পয়া স্থাত প্ৰকট পটু কোটি কোটি কপি গৰ গৰ পদ প্ৰকট পটু কোটি কোটি কপি গিৰিধৰ গৰ পদ গাৱে বাৰিধি তীৰতৰি হৰে গুৰু তৰ গিৰি ধৰি ধৰি সমৰ পধা বীৰ বীৰ সুৰক্ষে শেখৰ ৰাঘৱ ৰাৱণ পৰি কম্পেতাতে সুৰ নৰ কিন্নৰ অনধৰ তৰ তৰ মহিধৰ তৰ কি প্ৰকাশে গুণ গুণৰে সুৰ ভৈৰী প্ৰমাণ নিকাচৰ নাপনিদান
অন্ধমুগ্ধ দশকন্দ পাপ বুধ জানকী ক্ষীৰত চৰাই অন্ধমুগ্ধ দশকন্দ পাপ বুধ ৰাৱণ পুৰী কম্পে যাওঁতে বাৰী তীৰতৰি কৰে গুৰুতৰ গিৰি ধৰি ধৰি অমৰ গুণ গুণ ৰে সুৰ গৈৰী প্ৰমাণ বিকাশৰ কৃষ্ণ কৃষ্ণ খুব সুন্দৰ হৈছে খুব সুন্দৰ হৈছে খুব সুন্দৰ হৈছে খুব সুন্দৰ হৈছে বঢ়িয়া হৈছে বঢ়িয়া হৈছে কৃষ্ণ কৃষ্ণ বহুত ভাল হৈছে বহুত ভাল হৈছে আজি বঢ়িয়া সুন্দৰ খুব ভাল ভিডিঅ' এটা পাইছে বঢ়িয়া লাগছে ভাল লাগছে ভাল লাগছে খুব বঢ়িয়া গৈছে খুব সুন্দৰ মোৰ মনটো ভাল থাকে হয় হয় আচলতে মোৰ আজি খুব খুব ভাগ্য মই আজি বৰগীত আজি খুব কৃষ্ণ হ'ব কৃষ্ণ হ'ব বৰগীত আপুনি গাই দিয়ক আজি বঢ়িয়া কৰি গাইছে আপুনি বৰগীত গাই দিয়ক বঢ়িয়া কৰি মনে পাইব বচৰণটোৰে এই দুখ সাগৰে উদ্ধাৰা মোৰে আমু পহু মায়া জালত বনি নাই নাই দেখো পলাইতে সন্ধি কে মনে পাইব হৰি চৰণ তোৰে এই দুখ সাগৰে উদ্ধাৰা বঢ়িয়া হৈছে বঢ়িয়া হৈছে বঢ়িয়া হৈছে